শিলিগুৰি হৈ মই গুৱাহাটী আহিম অলমষ্ট 6-7খন কাণ্ট্ৰি হৈ যাব ইণ্ডিয়া কিমান দিনৰ হ'ব পাৰে ছাৰ এপ্ৰক্সলি মই 4 মাহ ভাবিছোঁ একৰ্ডিং টু মাই চিটুৱেশ্যন কাৰণ কি এতিয়া মই ভাবিয়ে আছোঁ বিকজ সেইবোৰ দেশত কি হৈ আছে মই গম নাপাওঁ চ' নেচাৰৰ মানে গোটেই মানে মোৰ চাইক্লিংটো নেচাৰৰ লগত মানে ৰিলেট কৰে চ' একৰ্ডিং টু নেচাৰ একৰ্ডিং টু চিটুৱেশ্যন সেইটো মানে ডিচাইড কৰিব পাৰি কিন্তু এতিয়ালৈকে ভাবি থৈছোঁ যে 4 মাহত মই কমপ্লিট কৰিব পাৰিম চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে যথেষ্ট ব্যয়বহুল যাত্ৰা হ'ব আৰু ব্যয় কেনেধৰণে ইয়াত ব্যৱহাৰ কৰে ক'ৰ পৰা কেনেধৰণে ধনৰ উৎসবিলাক কেনেকৈ ক'ব নেকি কেনেকৈ সহায় কৰিছে আপুনি একচুৱেলি মোৰ এইটো যেনেকৈ মই অলৰেডি আপোনালোকক ক'লোঁ যে মিনিষ্ট্ৰী অফ টুৰিজিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত প্ৰচেছ এখন চলি আছে মোৰ আৰু আই হোপ কি এইটো উইদিন দ্য উইক এইটো কমপ্লিট হৈ যাব তাৰ লগে লগে আমাৰ অনাৰেবল CM ছাৰক মই যেতিয়া এপ্ৰ'চ কৰিছিলোঁ তেওঁ তেতিয়া আপোনাৰ NRLৰ চেয়াৰমেনক এখন লেটাৰ অফিচিয়েল লেটাৰ পঠিয়াইছে যিটো মোৰ লগত আছেই বাৰু আপোনালোকক মই শ্ব' কৰি দিব পাৰিছোঁ সেইটোত মানে চেয়াৰমেনক কৈছিল যে আপোনাৰ যিটো NRLৰ CSR ফাণ্ড আছে তাৰ পৰা যাতে মোক হেল্প কৰে আৰু সেইখনৰো এতিয়া প্ৰচেছ চলি আছে আৰু বিকজ মোৰ এতিয়াও এমাহ টাইম আছে আই থিংক কি এইটো উইদিন টাইমত ক্লিয়াৰ হৈ যাব কিমান টকা খৰচ কেনেকৈ প্ৰমোট কৰিব অসম টুৰিজমক একচুৱেলি মই চাওক মই যেতিয়া চাইকেল চলাওঁ তেতিয়া বহুত মানুহে দেখে যে মানে এখন ভৰিৰে কেনেকৈ চাইকেল চলাই আছে প্ৰস্থেটিক লগোৱা এখন ভৰি লৈ মানুহে নৰ্মেল চাইকেল লৈ ইমান দূৰ নাভাবে মই যেতিয়া মোৰ এইটো প্ৰফেচনেল হয় মই চাইক্লিং কৰাটো চাইক্লিং কৰা 2015ৰ পৰা কৰি আছোঁ চ' প্ৰিভিয়াছলি মই বহুতকেইটা মানে চাইক্লিং এক্সপিডিশ্যন কৰিছোঁ চ' সেইটোত কি হ'ল যে যেতিয়া মই মানে এইটো মানে ডিচাইড কৰিলোঁ যে মই চাইক্লিং কৰিম তেতিয়া মানুহবোৰে চাবতো মই মানুহবোৰক কি মেছেজ দিম বিকজ মোৰ প্ৰিভিয়াছ যিমান ৰাইড কৰিছোঁ মই মোৰ মাতৃভূমিৰ কাৰণে কৰিছোঁ অসমৰ কাৰণেই কৰিছোঁ আপোনালোকে মানে জানেই চাগে যে মই দিল্লীৰ পৰা গুৱাহাটীলৈকে কৰিছিলোঁ বানপীড়িত মানুহৰ কাৰণে মই বেংককৰ পৰা গুৱাহাটী চাইকেল চলাইছোঁ এইটো স্পেচিয়েলি ছেভ দ্য ৰাইনো থিমৰ কাৰণে আৰু আপোনালোকৰ এইটো ক'ব বিচাৰি আছোঁ নাজানেই বহুতে এইটো মই ম্যানমাৰত হোম এৰেষ্ট হৈছিলোঁ তাৰ ৰিজন আছিল যে মই ৰাইনৰ এৱেৰনেছ মানে তাতে ম্যানমাৰত কেলে কৰি আছোঁ তেওঁলোকে মোক ম্যানমাৰৰ মানে গভৰ্ণমেণ্টে কৈ আছে যে তোমাৰ দেশত চুৰি হয় তুমি তোমাৰ দেশত কৰা আমাৰ দেশত কেলে কৰিব আহিছে ডেট মিনছ আমি চুৰ হয় সেইটো কাৰণে এসপ্তাহ মোক হোম এৰেষ্ট কৰিছিল কোনেও নাজানে অসমৰ মানুহ প্ৰথম টাইম মই মিডিয়াৰ আগত কৈ আছোঁ সেইটো টাইমতো লেট সুষমা স্বৰাজ মেম এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্টাৰ আছিল মেমে মোক তাৰ পৰা ম্যানমাৰৰ পৰা ৰিলিজ কৰাইছিল চ' এইটো মানে সেইটোৱে ভাবিছোঁ যে মাতৃভূমিৰ কাৰণে কৰি আছোঁ যদি এটা ৰাইড কৰিম এটা ভাল কোচ লৈ মই ৰাইড কৰোঁ যাতে মোৰ এই চাইক্লিঙৰ দ্বাৰা অসমত এটলিষ্ট মানে মানুহ আহে যাতে আমাৰ যিবোৰ কালচাৰ আছে যিমান ধুনীয়া জেগা হয় আমাৰ সেইটো যাতে বাহিৰৰ মানুহে এক্সপ্ল'ৰ কৰে